জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড আপোনালোকেতো গম পাইছেই চাগে যে আমাৰ অসম চৰকাৰে নতুনকৈ আকৌ গৃহৰক্ষী জোৱানৰ প্ৰশিক্ষণ দিয়াৰ এটা প্ৰচেষ্টা চলাই আছে 5000 তো তাক লৈ আমাৰ যোৰহাট জিলা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী খন্তাই কি ক'লে আপোনালোকে এই পেপাৰ কাটিংটো চাই লওক আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজলৈ যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট যোগে জনাবলৈ নাপাহৰিব যে আপোনালোকক ক'ৰ পৰা চাইছে আৰু আপোনালোকৰ মতামত কি জনাবলৈ একেবাৰে নাপাহৰিব তো চাওক 8196 জন জোৱানৰ নিযুক্তি নিদিয়াকৈ পুনৰ প্ৰশিক্ষণৰ যোজা চলাইছে অসম চৰকাৰে আৰু অসম চৰকাৰক কঠোৰ সকিয়নি দিলে প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী খন্তাই তো প্ৰতিদিন সেৱা মেল 23 অক্টোবৰ অসম চৰকাৰে গৃহৰক্ষী বাহিনীত নতুনকৈ 5000 যুৱক যুৱতীক প্ৰশিক্ষণ দিবলৈ বিচৰা ডাঙৰ খাই উঠিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী খন্তা যোৰহাট জিলা সমিতি তো সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী খন্তা যোৰহাট জিলা সমিতিৰ সভাপতি অসম নিয়োগ আৰু সম্পাদক হৃদয়ানন্দ বৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে কয় যে অসম চৰকাৰৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনী 8196 গৰাকী জোৱানৰ নিযুক্তি নিদিয়াকৈ নতুনকৈ গৃহৰক্ষী বাহিনীৰ বাবে প্ৰশিক্ষণ দিব নোৱাৰিব বুলি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰলৈ কঠোৰ নিৰ্দেশনা দি থোৱাৰ পিছত নতুনকৈ গৃহৰক্ষী বাহিনীৰ বাবে 5000 যুৱক যুৱতী প্ৰশিক্ষণ দিবলৈ বিচৰাত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী খন্তা যোৰহাট জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু লগতে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী খন্তা যোৰহাট জিলা সমিতিয়ে অসম চৰকাৰক সকীয়াই দি কয় যে আজি পৰ্যন্ত নিযুক্তি দিবলৈ থকা প্ৰশিক্ষণপ্ৰাপ্ত 8196 গৰাকী গৃহৰক্ষীজনক চৰকাৰে প্ৰথমে নিযুক্তি দিয়ক তাৰ পিছত নতুনকৈ প্ৰশিক্ষণ দিয়ক অন্যথা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে উল্লেখযোগ্য যে অসম গৃহৰক্ষী আইন 1947 আৰু 2015 চনৰ সংশোধিত গৃহৰক্ষী আইন মতে প্ৰশিক্ষণপ্ৰাপ্ত 24696 গৰাকীৰ ভিতৰত 16500 গৰাকীক নিযুক্তি দিয়ে বাকি থকা 8196 গৰাকীয়ে বৰ্তমান নিযুক্তি লাভ কৰা নাই ঘৰতে বেকাৰ বহি ক'বাত হাজিৰা পাইছে যেন পাইছে নাই পোৱা যেন নাই ঘৰতে থাকি মানে বৰবাদ হ'বলৈ ধৰিছে তো এই সকলক নিযুক্তি লাভ নকৰাকৈ নতুনকৈ প্ৰশিক্ষণ চৰকাৰে দিব নোৱাৰে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰলৈ কঠোৰ নিৰ্দেশ দি থৈছে তো উচ্চ ন্যায়ালয়ে চৰকাৰক কঠোৰ নিৰ্দেশ দি থোৱা সত্ত্বেও যে আমাৰ অসম চৰকাৰে নতুনকৈ 5000 গৃহৰক্ষীজনক প্ৰশিক্ষণ দিব বিচাৰি আছে এটো কিন্তু বহুত এটা ভুল কাম কৰিছে অসম চৰকাৰে আমাৰ লগত যে এটা পুৰণা গৃহৰক্ষীজনসকলৰ লগত যে এটা হেতালি খেলি আছে এটো একদম আমি ভাবি লৈছো আৰু অসম চৰকাৰে যে আমাক ভৱিষ্যতেও কিবা কৰিব আমি একেবাৰে ভাবিব পৰা নাই অসম চৰকাৰে যে আমাৰ লগত ইমান এটা ঠক প্ৰবঞ্চনা কৰি চলি যাব বহুত বেয়া লাগে এনেকুৱা ঘটনাবোৰ যেতিয়া আমাৰ লগত ঘটি থাকে তো মই সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী খন্তাক ক'বলৈ বিচাৰো যে আপোনালোকে যি পাৰে সোনকালে কিবা এটা কৰক আমি আপোনালোকৰ লগত আছো তন মন ধন যি লাগে আমি সাপোৰ্ট কৰিম আপোনালোকে খালি কিবা এটা আমাৰ গৃহৰক্ষীজনসকলৰ যাতে সমস্যাবিলাক কেনেকৈ সমাধান হয় তাক লৈ আপোনালোকে যোজা চলাক আমি আপোনালোকৰ লগত আছো আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট যোগে জনাবলৈ নাপাহৰিব আপোনালোকে ক'ৰ পৰা চাইছে আৰু আপোনালোকৰ মতামতবোৰ কি সেইবোৰ কমেণ্ট যোগে জনাবলৈ একেবাৰে নাপাহৰিব আজিলৈ জয় হিন্দ জয় ভাৰত